কাৰ জৰিয়তে ৰুল ফ্ৰেম প্ৰস্তুত কৰি হিন্দু বিদেশীক বা আন যিসমূহ ধৰ্ম আছে সেই ধৰ্মসমূহক জাপি দিবৰ কাৰণে চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেই ক্ষেত্ৰত অসমৰ ৰাইজে প্ৰতিবাদ কৰিছিল। তাৰপিছত আইনী যুঁজ চলি গৈছে, আমি সকলোৱে জানো। এতিয়া গোটেই বিষয়টো উচ্চতম ন্যায়ালয়ত গোচৰটো চলি আছে। উচ্চতম ন্যায়ালয়ত চলি থকা এটা গোচৰৰ ক্ষেত্ৰত কিদৰে আচলতে উচ্চতম ন্যায়ালয়ক বুঢ়া আঙুষ্ট প্ৰদৰ্শন কৰি চৰকাৰে ইয়াত ৰুল ফ্ৰেম কৰি কাৰ জৰিয়তে বিদেশীক সংস্থাপিত কৰিব পাৰে সেই কথাটো আটাইতকৈ ডাঙৰ প্ৰশ্ন। আৰু তেখেতসকল উচ্চতম ন্যায়ালয়ৰ ঊৰ্ধ্বত নেকি সেই প্ৰশ্নটো আমি এতিয়া কৰিব বিচাৰিছোঁ। আৰু আমি অতি শীঘ্ৰে যিহেতু উচ্চতম ন্যায়ালয়ত চলি থকা এটা বিষয় সমগ্ৰ অসমৰ পৰা 247খন আবেদন আছিল, উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ পৰা 53খন আবেদন, অসমৰ পৰা মুঠ 50খন আবেদন, আৰু সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত ইণ্ডিয়ান মুছলিম লীগৰ আবেদনখনক মুখ্য আবেদন, আৰু অসমৰ ক্ষেত্ৰত 53খন আবেদনৰ ভিতৰত সদৌ ছাত্ৰ সন্থাৰ আবেদনখনক মুখ্য আবেদন হিচাপে লৈ গোটেই বিষয়সমূহ আগবাঢ়ি গৈছে। পৰৱৰ্তী সময়ত দুয়োটা বিষয় সুকীয়াকৈ চোৱাৰ কথা ন্যায়াধীশে সেই সময়ত ঘোষণা কৰিছিল। আৰু এতিয়া গোটেই বিষয়টো তেনেকৈ আগবাঢ়ি যাব, কাৰণ অসম আৰু সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত কাৰ যিটো বিষয় সেই বিষয়টো এটা সুকীয়া বিষয়, সেইকাৰণে সুকীয়াকৈ গোটেই বিষয়সমূহ আগবাঢ়ি যাব। এতিয়া মূল প্ৰশ্ন হৈছে যে কাৰ জৰিয়তে যদি বিদেশীক সংস্থাপিত কৰিব বিচাৰে অসমৰ ৰাইজে পুনৰ প্ৰতিবাদ কৰিব। সদৌ অসম ছাত্ৰ সন্থা, বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠন, অসমৰ ৰাইজ পুনৰ ৰাজপথলৈ ওলাই আহিব, কাৰণ কোনেও বিদেশীৰ বোজা কেতিয়াও গাত পাতি নলয়, সেই কথাটো স্পষ্ট। এতিয়া মূল কথা হৈছে যে এই গোটেই বিষয়সমূহৰ ক্ষেত্ৰত আমাৰ কৰিবলগীয়া প্ৰথম পদক্ষেপটো হৈছে যে আমি উচ্চতম ন্যায়ালয়ত চলি থকা যিহেতু বিষয়, সেই বিষয়টোৰ অতি শীঘ্ৰে শুনানি আৰম্ভ কৰিবৰ কাৰণে আমি এদিন বা দুদিনৰ ভিতৰত আমি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিম। সেই আবেদনৰ ভিত্তিত তেখেতসকলে অতি শীঘ্ৰে ইয়াৰ শুনানি আৰম্ভ কৰি গোটেই বিষয়টো যাতে আগবঢ়াই লৈ যায় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। আৰু আমি লগে লগে এটা কথা জনাইছোঁ যে উচ্চতম ন্যায়ালয়ত চলি থকা বিষয়সমূহৰ ক্ষেত্ৰত এই চৰকাৰখনে গণতন্ত্ৰক বুঢ়া আঙুষ্ট প্ৰদৰ্শন কৰি, উচ্চতম ন্যায়ালয়ক বুঢ়া আঙুষ্ট প্ৰদৰ্শন কৰি এই গোটেই কাম কাজবিলাক কৰি আছে। এই কাম কাজবিলাক কেতিয়াও গ্ৰহণযোগ্য নহয়। গতিকে অতি শীঘ্ৰে আমি উচ্চতম ন্যায়ালয় শুনানি আৰম্ভ কৰি কাৰ বিপক্ষত যাতে তেখেতসকলে ৰায় প্ৰদান কৰে তাৰ কাৰণে আমি তেখেতসকলৰ ওপৰত আৰ্জি দাখিল কৰিম। আৰু আমাৰ সুপ্ৰিম কোৰ্টৰ ওপৰত আস্থা আছে, বিশ্বাস আছে, নিশ্চিতভাৱে জনতাৰ পক্ষত তেখেতসকলে ৰায় প্ৰদান কৰিব।